আহিলোঁ আমি বজাৰ কৰিবলৈ আৰু ফ্ৰুটছ এতিয়া বৰ্তমান আমি লৈ লৈছোঁ আৰু ৰাজাক কৈছোঁ ভাল ভাল ফ্ৰুটছ তুমি বাছা আৰু আমি এতিয়া ল'ম ফ্ৰুটছ একো নহয় अच्छा अच्छा होना चाहिए नहीं तो खराब होने से गाली सुनेगा ना हम लोग হেৰি আমাৰ ইফতাৰৰ দাৱত থাকিল আপোনাৰ আহিব আজি মছজিদত আমাৰ ফ্ৰুটছ লোৱা হৈ গ'ল আৰু এতিয়া ল'ম আমি চৰ্বত আৰু গৈ আছোঁ আমি বৰগোল্লা ইয়াৰ পৰা দুটা লৈ লোৱা অৰেঞ্জ অৰেঞ্জ দাদা আমাক এই আদা 1 পোৱা দিয়ক জোখাই আছে নেকি ঠিক আছে আৰু আমি ইয়াৰ পৰাই চব্জি লওঁ এই দাদাৰ পৰা আৰু বিৰাট বঢ়িয়া প্ৰাইজত দিয়ে আমাক আৰু আমি আজি মছজিদৰ কিবা কিবি পাচলি চাচলি যি আছিলে ল'লোঁ বৰ্তমান আদাটো থাকি গৈছিলে আদাখিনি আমি লৈ লওঁ বন্ধুসকল এতিয়া আমাৰ গোটেই যিমান বজাৰ কৰিব আছিলে কৰিলোঁ আমি আৰু কিছুমান বজাৰ আগতীয়াকৈ আমি কৰি থৈছিলোঁ আৰু এতিয়া যিখিনি বাকী আছিলে সেই বজাৰখিনি কৰি আমি এতিয়া মছজিদলৈ যাম তাত কি চলি আছে যা যোগাৰ চাব লাগিব আৰু তাতো আমি লাগিব গধূলিকৈ যিহেতু আমাৰ ৰাজহুৱা ইফতাৰ আছে তো আমি কি হ'ল চানডে আমি এটা স্পেচিয়েল ডেইলি আমাৰ ইফতাৰ হৈ থাকে কিন্তু চানডে আমাৰ স্পেচিয়েল এটা কোটা থাকে যিহেতু আমি গোটেই গাঁৱত এক্সট্ৰাকৈ আমি এটা দাৱাত দিওঁ সকলো আহক আমি মিলি পেলাই আমি এসাঁজ ইফতাৰ ধুনীয়াকৈ বহি কৰোঁ আৰু খুবেই ভাল লাগে সৰুৰ পৰা ডাঙৰলৈকে সকলোবোৰ আহে আৰু সেই পৰম্পৰাটো আমাৰ লকডাউনৰ পাছৰ পৰা চলি আহিছে আৰু এতিয়াও আমি চলাই গৈ আছোঁ বৰ্তমান এতিয়া আমাৰ যিহেতু চব বজাৰ হৈ গ'ল এতিয়া গৈ আমি মাথো গৈ তাত লাগিব লাগে আৰু এইসমূহ আমাৰ বজাৰ আমি আনিছোঁ ৰাইচ আনিছোঁ পোলাওৰ কাৰণে ডিম আনিছোঁ ইয়াত দেখিছোঁ আহি পেলাই কোনোৱে নাই এতিয়া উপায় নাই বস্তুখিনিতো আমি এতিয়া নিব লাগিব আৰু আমি উঠাই লৈছোঁ এটা এটাকৈ ভিতৰলৈ লৈ গৈ গাইজ বেণ্ড বাজি গৈছে বস্তু আনি আৰু এইফালে ৰাজাই পূৰা কষ্ট কৰিছে আজি ৰাজাৰ বেছি কষ্ট হৈছে গোটেইখিনি বস্তু অনা হৈ গ'ল ন আৰু আছে এইফালে আমাৰ ডাঙৰীয়াই পিঁয়াজ কটাত ব্যস্ত আৰু এইফালে আমাৰ খাচী মাংস কাটি আছে আমাৰ ৱাচিমে আৰু এইফালে জাইদ তুমি কি কৰি আছা নহৰু বাকলি গুচাই আছে আৰু এই পোৱালীয়ে কি কৰি আছে হাঁহি আছে তই ইয়াত হয়নে ইয়াততো আমাৰ তৰমুজ কাটি আছে আপেল কাটি আছে আৰু এইফালে আমাৰ শ্বুটিং চলি আছে ক'ত শ্বুটিং কৰা মানুহকেইটা গাই পৰিব এইফালে আমাৰ জাইদে নহৰু বাকলি গুচাই আছে কিন্তু নহৰু হৈছে নাই তোমাৰ এপোৱা নহৰু কাটি তোমাৰ গুচাবলৈ দেখোন প্ৰায় এঘণ্টামান লাগি গ'ল হা আৰু এইফালে বৰ্তমান আমাৰ কাৰিকৰ চাহাব আহি গ'ল জাকিৰদা আৰু এইফালে আমাৰ এতিয়া মজুৱাব এইখিনি মাংসখিনি ইয়াত মজাই পেলাই কুৰ্মা পোলাও বনোৱা হ'ব গতিকে চব ৰেডি কৰা হৈছে এইফালে গৰম পানী দিয়া হৈছে এইপিনে কেৰাহী ৰেডি কৰিছে আমাৰ মাংসখিনি সিজাবলৈ আৰু এইফালে এতিয়া পিঁয়াজ দি দিছে প্ৰথম তেজপাত দিলে পিঁয়াজ দিছে তো আমি ধুই লৈছোঁ ইয়াত চৰ্বত বনাম আমি কেনেকৈ কি চৰ্বত বনাম দেখাই আছোঁ আপোনালোকৰ এইটো ধুনীয়াকৈ চাফা কৰি লৈছোঁ নহ'লে আৰু বিচলেৰী বটল আনি থৈছোঁ আৰু এই পানী আমি ইয়াত দিম প্ৰথমতে মই উঠাওঁতে মোৰ কেনেকুৱা লাগিছিলে বহুত আছে ৰিক্সা পৰা নমাওঁতে মোৰ কেনেকুৱা লাগিছিলে ইয়ালৈকে এইখিনি আমি গোটেইখিনি ঢালি লওঁ ন কেইটা ল'ব প্ৰথম আমাৰ কিষাণ চৰ্বত আনিছোঁ আমি এইটো কিষাণ কোম্পানীৰ সৰুৰ পৰা আমি এইটোৱে কিষাণ অৰেঞ্জ খুব খাই ভাল পাওঁ সৰুতে আৰু সৰুৰ পৰাও আমাৰ মছজিদত এইটোৱে চলি আছে মাজতে আমি কিবাকিবি কালা জামুন প্লাম আৰু কিবাকিবি
বেলেগ বেলেগ টাইপৰ টেষ্টৰ আনি চাইছোঁ মেংগ' চেংগ' ইমান ফ্লেভাৰ ভাল নালাগে কিন্তু অৰেঞ্জটো যিমান কাঢ়া হয় যিমান টেষ্টি হয় বেলেগ চৰ্বত ধৰক সিমান এটা টেষ্টি নহয় ইয়াত চেনি আমি চেনি 1 কেজি লৈছোঁ ইয়াত দিবলৈ এইটোৱে আমাৰ চিক্ৰেট বস্তুটো এইটো হৈ গ'ল আপোনালোকক কৈ দিছোঁ জালজিৰা বুলি কয় আপোনালোকে আমি সৰুতে খুব খাইছিলোঁ মানে LP স্কুলত থাকোঁতে বা কিছুমানে পেট বেয়া হ'লেও খায় আৰু খুব গৰমত ভাল লাগে এইটো খাই পেলাই ঠাণ্ডা পানীত আৰু এইটো আমি ইয়াত মিলাই দিম অলপ মানে টেষ্টটো বাঢ়িবলৈ জালজিৰা আমি প্ৰায় 5 পেকেট আনিছোঁ ধামাধুম সময় হৈ গ'ল কাৰণে আমি ছাৰ্ভ কৰিব লাগি গ'লোঁ আৰু ৰাজাই ধুনীয়াকৈ চৰ্বত দি আছে আৰু এইফালে আমাৰ জাইদে দি আছে কণী এইফালে আমাৰ পোলাও পুৰা অলমষ্ট ৰেডি হৈ গ'ল জাকিৰ দা জল্দি জল্দি কৰক আমাৰ সময় হৈ গৈছে ছাৰ্ভ কৰিব লাগে আৰু এটা গামলা উলিয়াই নিব কোৱাচোন কবুল কৰিবা আমাক গাইজ ফাইনেলি চব হৈ গ'ল আমাৰ এইফালে আমাৰ চব আমি যি বাচন বৰ্তনৰ আমি বনাইছিলোঁ এইখিনি চব আমি ধুই দিলোঁ আৰু এইফালে ৰাজাই পোলাও লৈ লৈছে অলপ ঘৰত খাবলৈ আৰু এইফালে ৱাচিমে বাল্টিংকেইটা লৈ আহিলে গোটেইখিনি মোটা কাম ধুনীয়াকৈ হৈ গ'ল আৰু যিমান ভাবিছিলোঁ তাতকৈ ধুনীয়া হ'ল আজি এটা বস্তু থাকি গ'ল আমাৰ এইটো থাকি গ'ল তো গাইজ আমাৰ সকলোবোৰ চব কাম যিমান যি আছিলে আমাৰ শেষ কৰিলোঁ আৰু আজি আমাৰ ইফতাৰ পাৰ্টি খুবেই ধুনীয়া হ'ল আৰু খুবেই ভাল পাইছে আৰু জাকিৰ দাক আমি আমাৰ ফালৰ পৰা হয় নাই ৰাজা বহুত ধুনীয়া মানে আজি পোলাও বনালে তাৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছোঁ আজি প্ৰগ্ৰেমটো খুবেই ভাল হ'ল আৰু সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলো অহাৰ বাবে খুব ভাল লাগিলে এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ অল অফ ইউ আসসালামু আলাইকুম